কলাইগাঁও এপছুৰ ৪৫ সংখ্যক বাৰ্ষিক অধিৱেশনত বিধায়ক দুৰ্গাদাস বড়োৰ বৃহৎ ঘোষণা। শীঘ্ৰেই পকীকৰণ কৰা হ'ব চিয়ানজোৰাং হাইস্কুললৈ যোৱা জৰাজীৰ্ণ পথ। আজি বহু বছৰ ধৰি কলাইগাঁৱৰ প্ৰথমখন বড়ো মাধ্যমৰ বিদ্যালয়খন হৈছে চিয়ানজোৰাং হাইস্কুল। এই বিদ্যালয়খনলৈ যোৱা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে তেজিয়াল পুনিয়া ৰাইজৰ বহুতো দুৰ্গতি হৈছিল। উল্লেখযোগ্য যে বিধায়কগৰাকীয়ে চিয়ানজোৰাং হাইস্কুলখনৰ মেৰামতিৰ বাবেও ৩ লাখ টকা ঘোষণা কৰে। চিয়ানজোৰাং হাইস্কুল প্ৰাংগণত অনুষ্ঠিত হোৱা ৪৫ সংখ্যক কলাইগাঁও এপছুৰ বাৰ্ষিক অধিৱেশন আৰু কলাইগাঁও আবুৰৰ ২৬ সংখ্যক অধিৱেশনত উপস্থিত থাকে ওদালগুৰি জিলা এপছুৰ উপসভাপতি ৰবীন্দ্ৰ বড়ো, সম্পাদক আনন্দ দৈমাৰী, বিধায়ক দুৰ্গাদাস বড়ো, সমাজসেৱক তথা সাহিত্যিক প্ৰসন্ন কুমাৰ বড়ো, সাহিত্যিক কমলাকান্ত বড়ো, ওদালগুৰি জিলা অম্বুৰাম উপসভাপতি বিঠাই ৰায় বড়োৰ উপৰিও কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকা উক্ত সভাখন পৰিচালনা কৰে কলাইগাঁও এপছুৰ সভাপতি ফিৰোজকান্ত বসুমতাৰীয়ে। উক্ত অধিৱেশনৰ সন্দৰ্ভত স্মৃতিগ্ৰন্থ উন্মোচন বিধায়ক দুৰ্গাদাস বড়ো আৰু কলাইগাঁও এপছুৰ সভাপতি ফিৰোজকান্ত বসুমতাৰীয়ে সাংবাদিকক কি ক'লে জানো আহকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AN লাইভ। বিলুপ্তি চাওক, যিবিলাক মাতৃভাষা আছে, মাতৃভাষাৰ বিদ্যালয় অকল বড়ো নহয়, অসমীয়া নহয় বা ইভিন বঙালী ভাষা, হিন্দী ভাষা, তেলেগু ভাষা, তামিল ভাষা, এই যিবিলাক মাতৃভাষাৰ বিদ্যালয় আছে, বিদ্যালয়বিলাকৰ অৱস্থা দিনক দিনে বেয়া হৈ আহিছে। ছাত্ৰ ছাত্ৰীবিলাকে আটাইবিলাকে ইংলিছ মিডিয়ামলৈ দৌৰ মাৰিছে। ছাত্ৰ ছাত্ৰীৰ গাৰ্জেনবিলাকে আটাইবিলাকে ইংলিছ মিডিয়ামলৈ লৈ গৈ ল'ৰা ছোৱালীক পঢ়োৱাৰ ব্যৱস্থা কৰিছে। কোনো ৰাজ্যত যিমানকেইটা ইষ্টাব্লিছ লেংগুৱেজ আছে, কোনো ৰাজ্যতে নিজৰ ভাষাত পঢ়োৱাৰ চিন্তা চৰ্চা কিয় বাদ দিছে মই নাজানো। মই আশা ৰাখিম যে আমাৰ ইয়াতো হাজাৰ হাজাৰ বিদ্যালয় অসমীয়া ভাষাৰ বন্ধ হৈছে আৰু বড়ো ভাষাৰো ইভিন আমি যেতিয়া ছাত্ৰ ছাত্ৰী আমি নিৰ্ণয় কৰোঁ যে এখন বিদ্যালয় 200 ষ্টুডেণ্ট থাকিলে আমি চৰকাৰী এটা গ্ৰেণ্ট দিবলৈ ভাল পাওঁ, যদি নাথাকে তেতিয়াহ'লে চৰকাৰে গ্ৰেণ্ট দিবলৈ অসুবিধা পায়। যাৰ কাৰণে 8 কোটি বা 7 কোটি টকা দিবৰ কাৰণে অসম চৰকাৰে যিবিলাক বিদ্যালয় ঠিক কৰিছে, সেই বিদ্যালয়বিলাকত কিন্তু কোনো কাৰণত মানে যিটো ছাত্ৰ ছাত্ৰীৰ এনৰলমেণ্ট সেইটো কম্প্ৰমাইজ নকৰে। সেইটো 200ৰ ওপৰ হ'বই লাগিব। মই ভাবোঁ চানজোৰাং আৰু চানজোৰাঙৰ ওচৰে পাঁজৰে থকা যিবিলাক গাৰ্জেন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে চানজোৰাঙত নাম লগাওক আৰু ভৱিষ্যতে চানজোৰাংখনকো আগন্তুক দিনত এখন মডেল বিদ্যালয় হিচাপে গঢ় দিবৰ কাৰণেহে তেতিয়া সুযোগ পাব তেওঁলোকে। আদাৰৱাইজ মই ইচ্ছা কৰিলেও মডেল বিদ্যালয় হিচাপে গঢ় দিবৰ কাৰণে বা হাই ছেকেণ্ডেৰী এখন ল'ব লাগিলেও এটা এনৰলমেণ্টৰ কথা আহে, হাই ছেকেণ্ডেৰীলৈ উন্নতি কৰিবৰ কাৰণে আমি সক্ষম নহ'ম যদি ইয়াত ছাত্ৰ ছাত্ৰী কমি গৈ থাকে। শুভ সংবাদ, ৰাইজৰ আশীৰ্বাদত শীঘ্ৰেই ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব AN লাইভ। মুক্ত কণ্ঠ আমাৰ লক্ষ্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।